মন্ত্ৰী মহোদয়ক অভিবাদন গ্ৰহণ কৰিছে। নেতৃত্ব প্ৰদান কৰিছে এছআই নয়নজ্যোতি কোচে। এয়া অসম পুলিচৰ ওমেন প্লেটুন অভিবাদন গ্ৰহণ কৰিছে মুখ্য অতিথিৰ পৰা এছআই বিভা ফুকনৰ নেতৃত্বত। এছআই নৱকুমাৰ বৰাৰ নেতৃত্বত এয়া ডিষ্ট্ৰিক্ট হোমগাৰ্ড মুখ্য অতিথি মহোদয়ৰ অভিবাদন গ্ৰহণ কৰিছে। এয়া অসামৰিক প্ৰতিৰক্ষা বিভাগৰ প্লেটুন বইজ প্লেটুন নেতৃত্বত মিণ্টু বৰা মন্ত্ৰী মহোদয়ৰ পৰা অভিবাদন গ্ৰহণ কৰিছে। এয়া চিভিল ডিফেন্স অসামৰিক প্ৰতিৰক্ষা বিভাগৰ গাৰ্লছ প্লেটুন নেতৃত্ব প্ৰদান অনামিকা বৰা মুখ্য অতিথিৰ পৰা অভিবাদন গ্ৰহণ কৰিছে। এয়া 9 আছাম BNNCC বিশ্বজিৎ জ্যোতি নেওগৰ নেতৃত্বত মুখ্য অতিথি মহোদয়ৰ পৰা অভিবাদন গ্ৰহণ কৰিছে। ইয়াৰ পিছতে এয়া গভ বইজ NCC অংকুৰ সোণোৱালৰ নেতৃত্বত অভিবাদন গ্ৰহণ কৰিছে মাননীয় মুখ্য অতিথিৰ পৰা। গভ গাৰ্লছ NCC শ্ৰীমতী দৰ্শনা দাসৰ নেতৃত্বত এয়া মন্ত্ৰী মহোদয়ৰ পৰা অভিবাদন গ্ৰহণ কৰিছে। ইয়াৰ পিছতে আছে গীতাৰ্থী বিদ্যালয়ৰ গাইডৰ দল অঞ্জিৰা বেগমৰ নেতৃত্বত এয়া গীতাৰ্থী বিদ্যালয়ৰ গাইডৰ দল অভিবাদন গ্ৰহণ কৰিছে মাননীয় মুখ্য অতিথি মহোদয়ৰ পৰা। এয়া সহদেৱ মেমৰিয়েল ইংলিছ স্কুলৰ গাইডৰ দল শ্ৰীমতী ধৰিত্ৰী ভূমিজৰ নেতৃত্বত মুখ্য অতিথি মহোদয়ৰ পৰা অভিবাদন গ্ৰহণ কৰিছে। এয়া 13 নম্বৰ দল সহদেৱ মেমৰিয়েল ইংলিছ স্কুলৰ স্কাউটৰ দল নেতৃত্বত আছে অভিনীত দে। এয়া জয়া বিদ্যাপীঠৰ গাইডৰ দল নেতৃত্ব প্ৰদান কৰিছে শ্ৰীমতী সুদক্ষিণা দাস। আৰু এয়া শংকৰদেৱ ছেমিনাৰীৰ NCCৰ দল ৰাজ দেৰ নেতৃত্বত অভিবাদন গ্ৰহণ কৰিছে মন্ত্ৰী মহোদয়ৰ পৰা। এয়া তৃতীয় অসম 3rd আছাম APBNৰ বেণ্ডৰ দল তিতাবৰ বীৰ সেন ইংলেঙৰ নেতৃত্বত বেণ্ড মাষ্টাৰ বীৰ সেন ইংলেণ্ড সুভাষ বৰা পেপাৰ মেজৰ ৰাতুল হাজৰিকা ব্ৰাছ ডাম মেজৰ আৰু সদৌ জয়া বিদ্যাপীঠৰ বেণ্ডৰ দল নেতৃত্ব প্ৰদান কৰিছে সবিনয় বৰাই। ইতিমধ্যে আমাৰ কুচকাৱাজৰ অনুষ্ঠান প্ৰায় শেষ হৈছে। ইয়াৰ পিছতে আমি গোবৰক কেনেকৈ আমি গেছ বিদ্যুৎ আৰু বিভিন্ন ধৰণৰ শক্তিলৈ ৰূপান্তৰ কৰিব পাৰি তাৰ এক প্ৰতিচ্ছবি দাঙি ধৰা হৈছে। জাবৰৰ সঠিক নিষ্কাশনৰ বাবে উৎসতে কেনেকৈ পৃথকীকৰণ ব্যৱস্থাটো আৱশ্যক তাক দেখুওৱা হৈছে। অন্যথা এই জাবৰ জোঁথৰৰ পৰা আমাৰ ভৱিষ্যত পৰিৱেশৰ ওপৰত এক বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ব। সেয়েহে আমি সকলোৱে মিলি এখন সুস্থ আৰু প্লাষ্টিক মুক্ত পৰিৱেশ সৃষ্টিৰ এখন সমাজ গঢ়োৱা হওক। জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ সেই মহান বাণী পৰিষ্কাৰ পৰিচ্ছন্নতাই হ'ল ঈশ্বৰ সেৱা। এয়া আমাৰ সন্মুখত যোৰহাট পৌৰসভা। ইয়াৰ পিছতে প্ৰতীক পটত আছে জিলা পৰিবহণ বিভাগ যোৰহাট। জিলা পৰিবহণ বিভাগৰ মূল বিষয়বস্তু হ'ল শিক্ষণৰ দ্বাৰা সুৰক্ষা প্ৰযুক্তিৰ মাধ্যমেৰে পৰিৱৰ্তন। ৭৭তম গণৰাজ্য দিৱস উপলক্ষে যোৰহাট জিলা পৰিবহণ বিভাগে পথ সুৰক্ষা সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰদৰ্শন কৰিছে। পথ সুৰক্ষা সজাগতা সৃষ্টিৰ লক্ষ্যৰে যোৰহাট জিলা পৰিবহণ বিভাগৰ উদ্যোগত নিৰ্পাক গোষ্ঠীৰ দ্বাৰা
মূকাভিনয়ৰ প্ৰদৰ্শন কৰা হৈছে। আমি পথত সঘনাই কৰি থকা কিছু বিষয়াসকলে কিদৰে পথত পৰীক্ষা কৰি দৃশ্যপট 3 অনলাইন মাধ্যমেৰে কিদৰে আজিৰ সুবিধা সকলো জনসাধাৰণে সহজতে পাব পাৰে। মই প্ৰতীক পথসমূহক আগবাঢ়ি যাবৰ কাৰণে অনুৰোধ কৰিছোঁ। আগবাঢ়ি আহি থাকিবৰ কাৰণে অনুৰোধ কৰিছোঁ। যোৰহাট জিলাত এইবাৰো যক্ষ্মা নিৰ্মূলকৰণ আঁচনিৰ বিশেষ সফলভাৱে ৰূপায়িত হৈছে। আন এক উল্লেখযোগ্য সফলতা হিচাপে চৰকাৰী বিভিন্ন বিভাগৰ সহযোগিতাত তথা স্বাস্থ্য বিভাগৰ নেতৃত্বত জিলাখনত মুঠ 54খন গাঁও পঞ্চায়তক যক্ষ্মা মুক্ত বুলি ঘোষণা কৰিব পৰা গৈছে। মই প্ৰতীক পথৰ দলসমূহক আগবাঢ়িবৰ কাৰণে অনুৰোধ কৰিছোঁ। আৰু বহনক্ষম ব্যৱসায় আৰ্হিলৈ ৰূপান্তৰিত কৰাৰ লক্ষ্যৰে সমন্বিত কৃষি পদ্ধতিৰ আৰ্হি প্ৰস্তুত কৰা হৈছে। এই আৰ্হিয়ে এইটো স্বাস্থ্য বিভাগ, এই আৰ্হিয়ে সাষ্টেইন এগ্ৰি ধাৰণাক বাস্তৱায়িত কৰাৰ বিষয়ে আভাস দিব। সমন্বিত কৃষি পদ্ধতিৰ মূল মন্ত্ৰ হ'ল এটুকুৰা মাটিত বিভিন্ন কৃষি কাৰ্যৰ সংমিশ্ৰণ ঘটাই আৱৰ্জনাক সম্পদলৈ ৰূপান্তৰিত কৰা। কাঠফুলা খেতি আৰু মৌ পালন ইয়াৰ উৎকৃষ্ট উদাহৰণ। ধান খেতিৰ পৰা পোৱা নৰা ব্যৱহাৰ কৰি উন্নত মানৰ কাঠফুলা উৎপাদন কৰা হয়। ইয়াত কৃষকক অতি কম সময়ৰ ভিতৰতে নগদ ধনৰ যোগান ধৰে। কাঠফুলা উৎপাদন কৰা হ'ল তেখেতসকলৰ মূল বিষয়। এই উপস্থাপনটোৱে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে ৰূপায়ণ কৰি থকা বিভিন্ন গুৰুত্বপূৰ্ণ আঁচনিৰ প্ৰতীক পথ আকাৰত প্ৰদৰ্শন কৰিছে। MGNREGA বৰ্তমানৰ পৰিৱৰ্তিত ৰূপত বিকশিত ভাৰতৰ জি 2025 বিত্তীয় আয়োগ, প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা গ্ৰামীণ, ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযান, ৰাষ্ট্ৰীয় সামাজিক সাহায্য আঁচনি, এই সকলো আঁচনিয়ে স্বাৱলম্বী গাঁও, উন্নত জীৱিকা, গুণগত আৱাস, শক্তিশালী স্থানীয় শাসন ব্যৱস্থা আৰু গ্ৰাম্য সমাজৰ সবলীকৰণৰ দৃঢ়তা প্ৰতিফলিত কৰে। মূল বিষয় বান উদ্ধাৰ অভিযান আৰু বান সাহায্য সুবিধা। বানপানী যোৰহাট জিলাৰ প্ৰতি বছৰে হোৱা অন্যতম সাধাৰণ আৰু বিধ্বংসী প্ৰাকৃতিক দুৰ্যোগ। ইয়াৰ ফলত জীৱন হানি, সম্পত্তিৰ ক্ষতি আৰু জীৱিকা ব্যাহত হয়। সেয়েহে মানৱীয় কষ্ট হ্ৰাস কৰিবলৈ আৰু প্ৰভাৱিত অঞ্চলসমূহলৈ সময়মতে সহায় প্ৰদানৰ নিশ্চিত কৰিবলৈ ফলপ্ৰসূ উদ্ধাৰ আৰু সাহায্য ব্যৱস্থাৰ অতি প্ৰয়োজন। বান উদ্ধাৰ কাৰ্যৰ মুখ্য লক্ষ্য হৈছে বানপানীৰ সময়ত আৰু তাৰ পাছত তৎক্ষণাত জীৱন ৰক্ষা কৰা। বান সাহায্য ব্যৱস্থাৰ লক্ষ্য হৈছে উদ্ধাৰৰ পাছত প্ৰভাৱিত লোকসকলৰ মৌলিক প্ৰয়োজনসমূহ পূৰণ কৰা। ইয়াৰ উপৰিও ক্ষতি আৰু লোকচানৰ মূল্যায়ন কৰি চৰকাৰী নীতি নিৰ্দেশনা অনুসাৰে আৰ্থিক সাহায্য প্ৰদান কৰা। এয়া আছিল আমাৰ আজিৰ প্ৰতীক পথ অনুষ্ঠান। সকলো বিভাগে খুব সুন্দৰভাৱে তেখেতসকলৰ প্ৰতীক পথ প্ৰদৰ্শন কৰিছে আৰু তেখেতসকলৰ যি থিম আছিলে সেই থিম প্ৰকাশ কৰাৰ চেষ্টা কৰিছে। ইয়াৰ পিছতেই আমি বিভিন্ন এক 12 ৰহণীয়া আজিৰ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি সাংস্কৃতিক অনুষ্ঠানৰো